গৰম পানী এখন খাব নেকি? অকমান দিয়া হলে খালোহেঁতেন খুৰী। হে আপোনাক মই কিমানবাৰ কম, আপোনাৰ মই কোনো খুৰী চুৰী নহয়। আপুনি নিজৰ মানুহজনী কিয় পাৰিছে বাৰু? খুৰীদেউ কি ফটোৱা কথা ক'বলৈ আহিছে? মই বিয়াই পতা নাই এতিয়ালৈকে। বিয়া নপতাকে মোৰ মানুহজনী ক'ৰ পৰা থাকিব আকৌ? এই মানুহটো কি হৈছে বাৰু? ভূত লম্বা পা এতিয়া দেখোন মানুহজনে মোক চিনি নোপোৱা হৈছে। খুৰী কিবা এটা খাবলৈ পাম নেকি বাৰু? আগতে মদ খাই ঘূৰি ফুৰোতে ভাল আছিলে, এতিয়া এখন কি খুৰী মুৰি মাতিবলৈ আহিলে মোক? নিজৰ মানুহজনীকো চিনি নোপোৱা হ'ল। খুৰীদেউ কি কথা ক'বলৈ আহিছে? কি কথা ক'বলৈ আহিছে? মোক মদ আহে বুলি ক'বলৈ আহিছে যে? মই কি মদ খাই ঘূৰি ফুৰো নেকি? কি কথা ক'বলৈ আহিছে? ইমান সৰলতে ক'বলৈ নাই, ক'বলৈ লাজ লগা নাই? দেউতা তুমি ইয়াতে বহি আছা? কাম কৰি কৰি ভাগৰ লাগিছে, ইয়াতে অকণ বহি লৈছো। দেউতা কথা এটা গম পাইছা নাই? কি কথা? মায়ে ফোনত কথা পাতি থকা শুনিছো, পানীৰাম কাই হেনো বোলে কথাবোৰ পাহৰি গৈছে। কি? বহুত দিন ভূত লাগি আছিলে নহয়, এতিয়া ভূতজনী গুচি গ'লত মানে সকলো কথা পাহৰি গৈছে। খবৰ এটা লৈ আহিবগৈ লাগিব পাই। দেউতা মই যাম আকৌ। পেটুল দা কি কৰিছে? তৰো ভিনিহৰ ফৈদতে হলি মানে ভিনিহেৰে মানুহক যা তা নাম দি মাতে। পুতুল দা ধেমালি কৰিছো আৰু সেইবিলাক কথা বাদ দিয়কচোন। এই পানীৰাম কাই কথাটো গম পাইছে নাই? পানীৰাম কাই বোলে সকলো কথা পাহৰি গৈছে। মই এতিয়াহে গম পাইছো, মোক পুচুকনে কৈছে আকৌ এতিয়া। তাকে হেপাই মানুহটোনো কি হ'ল, সৰু ল'ৰা ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰিবলৈ লৈছে বোলে। ব'লকচোন যাওঁ খবৰ এটা লৈ আহোঁগে। বল পাই খবৰ এটা লৈ আহোঁগে, কিনো হৈছে মানুহটো। সৌকেইটা কলৈ যায় বাৰু? এপা কেৰপা এইটো পেটুল আৰু পেটুলৰ পুতেকচোন। মোমায়ে দেখিছেনে অলপ পেট খুলি হা? খাব টাইমত মোৰ ঘৰলৈ আহিব। এতিয়া পেটুলৰ লগতহে তাৰ কাম। আহক তাক আজি দিম মই। এই মিনিকণ আমি যাওঁচোন না, সিহঁতৰ পাছে পাছে কিনো কৰে যে চাওঁগে। খুৰী আপুনি কিয় মন মাৰি আছে? আপোনাৰ ল'ৰাটো মানে ঘৰত নাই, সেইকাৰণে মন মাৰি আছে। চিন্তা নকৰিব, আহিব আহিব। চব মানে কি কৰোঁ মই ভাবিয়ে পোৱা নাই। খুৰী আপুনি আমাৰ ঘৰত কিয় থাকে? এইটোকনো মই কি উত্তৰ দিম বাৰু? যি বকে বকি থাকে মই একো নামাতো। মোৰ মগজটোৱে বেয়া হৈ গৈছে মানে। প্ৰেমলতা নবৌ, কেৰপা আৰু পুতুল ককাই দিয়কচোন, আহক আহক ভিতৰলৈকে আহক। ভিতৰলৈ নাযাওঁ, আমি পানীৰাম কাই খবৰ এটাহে ল'বলৈ আহিছোঁ। কেৰপা নকবি আৰু, মানুহজনে সকলো কথা পাহৰি গৈছে। এতিয়া মোক খুৰী খুৰী মাতি আছে। মই বাৰু তেখেতৰ কোনফালৰ খুৰী? নিজৰ মানুহজনী যদি খুৰী খুৰী মাতি থাকে কাৰ ভাল লাগিব বাৰু কওকচোন? আগতে মদ খাই ঘূৰি ফুৰোতে ভাল আছিলে, তেতিয়া মানুহজনী বুলিও চিনি পাইছিলে। এতিয়াচোন মোক মানুহজনী বুলি চিনিও নাপায়, খুৰী খুৰী মাতি থাকে। মই কি কৰিম তাকে ভাবি পোৱা নাই। খুৰী আপুনি কিয় কান্দিছে? নেকান্দিব আকৌ, আপোনাৰ ল'ৰাটো ঘূৰি আহিব নহয়। ইয়াৰ কথাবোৰচোন কিবা উলট পালট পাইছো। উলট পালট নহয় পুতুল দা, ভালকে উলট পালট হৈছে। খুৰী আপুনি বহি আছে যে, এই ককাহঁতক বহিবলৈ কিবাখন আনি দিয়ক আকৌ। থিয় হৈ আছে দেখা নাই জানো? নাই নালাগে নালাগে, আমি এনেকে ঠিকে আছো। পানীৰাম আমাক চিনি পাইছ নাই? পাইছো। কিয় চিনি নাপাম? আপুনি মোৰ ককা নহয় জানো? আৰু এজনো ককা, কাপোৰ নাইকিয়াজনো ককা নহয় জানো? আৰু সিফালে থকা এই চাপৰজন পেহা নহয় জানো আমাৰ? মোকচোন পেহা বুলি ক'লে। ফুচুকন পানীৰামৰ কিবা এটা হৈছে, সেইকাৰণে আকৌ তেনেকে কথাবোৰ কৈছে। প্ৰেমলতা নবৌ, সোনকালে পানীৰামক ডক্টৰৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰক, নহ'লে দিগদাৰ হ'ব। মইনো কি কৰিব পাৰো? হাজিৰা কৰি চলা মানুহে, মইনো তেখেতক ডক্টৰৰ ওচৰলৈ কেনেকে নিওঁ বাৰু? তহঁতৰ ছোৱালী এজনী নাই জানো? ছোৱালীজনীকো খবৰ দিবি আকৌ। খবৰ দিছো, আজি আহিব লাগে। জোৱাই তাতে ডিউটি থাকে নহয়, আহো বুলি ক'লেও আহিব নোৱাৰে। খুৰী মোৰ ভণ্টি আহিব নেকি? মোৰ যে ভণ্টিজনীলে বহুত মনত পৰে, বহুত দিন একেলগে খেলা নাই নহয়। হৰি মই কতে মৰো, এতিয়া নিজৰ ছোৱালীজনীকো ভণ্টি বনাই পেলালে। খুৰী আপুনি কি বাৰে বাৰে মোক বিয়া পতা নিচিনাই কথা বুকাইছে? মই বিয়াই পতা নাই আকৌ, মোৰ ছোৱালী ক'পা হ'ব? মতা হাঁহ। নবৌ, মই ডক্টৰ এজন আছে মোৰ চিনাকি, ডক্টৰজনৰ লগত মই কথা পাতিম। আমিও কিবা কিবি এটা মিলাই মিলি সহায় কৰিম। আপুনি সোনকালে নিয়াৰ ব্যৱস্থা কৰিব খালি দেই, আপুনি সাজু হ'ব। কেৰপাই ঠিকেই কৈছে, এনেকে চাই থাকিলে নহ'ব। পানীৰামক সোনকালে ডক্টৰৰ ওচৰলৈ নিব লাগিব। আমিও কিবা কিবি এটা সহায় কৰিম বাৰু, চিন্তা নকৰিবি। ঠিক আছে বাৰু। পুতুল দা, আমি লাদেন দাহঁতৰ ঘৰৰ ফালৰ পৰা আহোঁগৈচোন নহওক। সৈকেইটা গৈ আছে জলদি। ককা কোনফালে যায়? পানীৰাম কাক চুপতি কৰিবলৈ আহিছ? মোক ভাগি যাব আকৌ। ককা আপুনি কিয় খং কৰিছে আকৌ? মই আপোনাক মাতিছোহে। এইটোচোন মোক বাৰে বাৰে ককা বুলি কৈ আছে। এইটো পগলা হ'ল নে কি হ'ল? পানীৰাম চা, বাটা দি যোৱা মানুহক জোকাৰি নলবি আকৌ, একদম শিলগুটি মাৰি দিম আকৌ মূৰলে। আপুনি মানুহজনক কিয় তেনেকে কৈছে? কিয় তেনেকে কৈছো মানে? তই কি শুনা নাই নেকি? সি মোক কি বুলি কৈ আছে? আপুনি মানে মোৰ মানুহজন কি হৈছে গম নাপায় নেকি? কি হৈছেনো তোৰ মানুহজনৰ? কিনো কম আৰু ককাদেউ, ভূত লগাবা মানুহজনৰ সকলো কথা পাহৰি গৈছে, মোকো চিনি নোপোৱা হৈছে। মোক এটা খুৰী খুৰীহে মাতি থাকে। কি? মই গম নাপাওঁ নহয় প্ৰেমলতা। কি ক'ব, মোৰ দুখেচোন কোলাই মাছে নধৰা হৈছে।
পিছে প্ৰেমলতা ডক্তৰ লগত যোগাযোগ কৰিছ নাই? নাই কৰা এতিয়ালৈকে। কেৰপাই কৈ থৈ গৈছে ডক্তৰজনৰ কথা। কেৰপাই যোগাযোগ কৰি দিম বুলি কৈছে। অ' খুৰী, ডক্তৰ ওচৰলৈ কোন যাবনো? আপোনাৰ গা বেয়া ন, সেইকাৰণে কান্দি আছিলে অথনি। অ' পাপা, পানীৰাম গাইচোন সকলো পাহৰি গৈছে। তাকেহে এই বৰজহনীটোৰ গাত আকৌ কি লম্ভিলে? প্ৰথমতে ভূত লাগিলে, এতিয়া আকৌ সকলো কথা পাহৰি গৈছে। অ' খুৰী, সোনকালে ডক্তৰৰ ওচৰত দেখাব আকৌ। নেদেখালে পানীৰাম গাই বেছিকৈ পাহৰি যাব কথাবোৰ। বন্ধু বান্ধৱীসকল দেখিছেনে বাৰু পানীৰাম গাইক অৱস্থা কি হৈছে? ভূত লগাৰ পাছত সকলো কথা পাহৰি গৈছে। গতিকে আজিৰ খণ্ডটো ইমানলৈকে। পিছৰ খণ্ডবোৰ চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।